দেউতাৰ লগত আমাৰ 2006 চনৰ পৰা কোনো সম্বন্ধই নাই কাৰণ তেখেতে আমাক তাৰমানে ঘৰৰ পৰা ওলাই দিছিলে মই মোৰ বাইদেউ আৰু মোৰ মাক 2006 চনত তেতিয়া মই ষ্টুডেণ্ট আছিলোঁ MD মই PG কৰি আছিলোঁ গুৱাহাটী মেডিকেল কলেজত আৰু তেতিয়াৰ পৰা আমাৰ সম্বন্ধ নাই আৰু এইটো তেতিয়া বুলি নহয় তাৰ আগৰো বহুত বছৰৰ পৰা তেখেতে বহুত নিৰ্যাতন চলাইছিলে মোৰ মাৰ ওপৰত বিশেষকৈ গতিকে মা তথাপিও সহ্য কৰি পেলাই ইমান বছৰে আমাক ডাঙৰ কৰিলে যাতে আমাৰো কিবা এটা ভাল হওক কিন্তু তেখেতৰ কোনো উন্নতি নহ'ল তাৰমানে গতিকে 2006 চনত শেষ পৰ্যায়লৈ আহি পেলাই যেতিয়া কিবা এটা লাগিলে কিবা এটা কথাত লাগিলে তেতিয়া তেখেতে আমাক ওলাই দিলে আমি তেতিয়াই ওলাই আহিলোঁ গুৱাহাটীতে আছিলোঁ বেলেগ বেলেগ ভাড়া ঘৰত থাকি তাৰপিছত আল্টিমেটলি নিজৰ ঘৰ কৰিলোঁ আৰু এতিয়াতো মই প্ৰেক্টিছ কৰোঁ বাইদেৱে প্ৰেক্টিছ কৰে আৰু মা আমাৰ লগতে আছে আৰু কথাটো হ'ল যে যদি মই মোৰ পিতৃক নাচাওঁ মই মোৰ মাকো নাচালোঁহেঁতেন কিন্তু মা আমাৰ লগতে আছে মা ভালকৈ আছে মাক নাতিয়েকৰ লগত ভালকৈ আছে আমাৰ গতিকে ডেফিনেটলি অকল তেখেতে নিজেই আঁতৰি গ'ল বস্তুটো আৰু ইমান বছৰে তেখেতৰ পৰা কোনো কণ্টেক্ট নাছিলে 2014 যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত তেখেতে এখন চিঠি পঠাইছিলে এইটো কৈ পেলাই যে তহঁতি মোৰ ল'ৰা ছোৱালী নহয় কিন্তু মোৰ নাম লৈ পেলাই তহঁতি আধাৰ কাৰ্ড বা পেন কাৰ্ড সেইবিলাক বনাইছ যদি প্ৰমাণ কৰিব পাৰ যে মই তোৰ পিতৃ তেনে কিবা এই প্ৰমাণ দে নহ'লে মই কেছ দি দিম মানে তেখেতে নিজে অস্বীকাৰ কৰিছিল যে আমাৰ পিতৃ তেখেত নহয় আৰু এতিয়া কৈ আছে যে তেখেত আমাৰ পিতৃ হয় যেটো হয় ডেফিনেটলি যেটো হয় কিন্তু আকৌ নৱেম্বৰ মাহত তেখেতে ফোন কল এটা কৰিছিলে মোক আৰু বেলেগ এটা নম্বৰ দি কৰিছিলে এতিয়া নেটৱৰ্ক সেইটো সময়ত ভাল নাছিলে সেইকাৰণে মই পটুককৈ আৱাজটো চিনি পাবলৈ দিগদাৰি হ'ল কাৰণ 2006 আজি 18 বছৰ পিছত ফোন কৰিছে তেখেতে গতিকে পিছত যেতিয়া গম পালোঁ মই তথাপিও ফোনটো ধৰি পেলাই ক'লে তেখেতে চাব বিচাৰিছে মই ঠিক আছে এড্ৰেছটো দিয়া যদি সময় পাওঁ মই যাম বাৰু সেয়া গতিকে সেইটোৱে কথা কিন্তু কথাটো হ'ল যে মনে পুটুককৈ নামানে ইমান বছৰ হোৱাৰ পিছত যে সেইটোতো আমাক এতিয়া ফোন কৰাটো আগৰ কথা কিন্তু মোৰ মাৰ ওপৰত যিখিনি অত্যাচাৰ হ'ল মোৰ আৰু বাইদেউৰ ওপৰত অত্যাচাৰখিনি কথা নকওঁ বাৰু মাৰ ওপৰত যিখিনি অত্যাচাৰ হ'ল তাৰতো আজিলৈকে কোনো বিচাৰেই নহ'ল আৰু সেইটো আমি এতিয়া বিচৰা নাই কিন্তু কথাটো হ'ল যে মাক এতিয়া শান্তিত ৰাখিব লাগে আৰু মা এতিয়া শান্তিত আছে ইনফেক্ট নাতিয়েকৰ লগতে আছে গতিকে আমি চব মাৰ লগতে আছোঁ তেখেত আগতে দুবাৰ ষ্ট্ৰ'ক হৈ যোৱা পেচেণ্ট কেইবাটাও বেমাৰ আছে তেখেতৰ গতিকে চোৱা চিতা কৰি আছোঁ মাক আৰু মই এটা কথা সুধিছোঁ আপোনাক যিটো ভাইৰেল হৈছে যিটো ফোন কল ভাইৰেল হৈছিলে আপোনালৈ ফোন কৰিছিলে তেওঁ কৈছে যে মই শেষ পৰ্যায়ত আছোঁ আৰু তহঁতক মই নাতিনীৰ সৈতে চাব বিচাৰোঁ আপুনি যিহেতু কৈছে যে 2006 চনৰ পৰা আপোনালোকৰ লগত যোগাযোগ নাই আপোনালোকক উলিয়াই পঠিয়াইছিলে মানে তেওঁ কি কৰিছিলে বা কেনেকুৱা ধৰণৰ মানে তেওঁ এই গোটেই পৰ্যায় সেইটো ক'ব গ'লে এখন উপন্যাস লিখিব পাৰিব আপুনি বহুত আছে বহুত বেলেগ বেয়া স্বভাৱৰটো আছিল তেখেতৰ এতিয়া প্ৰয়াত হ'ল ক'ব নালাগে তথাপিও যিহেতুকে আপোনালোকে সুধিছে সেইকাৰণে ক'ব লগা হৈছে আজি যে এই দিনটো পাইছোঁ যে নিউজ চেনেল আহি পেলাই এইবিলাক কথা সুধি আছে সেইটোও এটা তাৰে ফলাফল এটা নহ'লেতো দৰকাৰেই নাছিলে নিউজ চেনেলৰ আগত আহি পেলাই এইবিলাক কথা ক'বলৈ গতিকে এইবিলাক বহুত কথা আছে আৰু সেয়াই আৰু নিৰ্যাতন চলাইছিলে বিভিন্ন কাৰণত ড্ৰিংকছ কৰিছিলে তেতিয়া আপুনি ছাত্ৰ আছিলে বা আপোনাৰ বাইদেউ ছাত্ৰ আছিল সেইটো সময়ত পঢ়া শুনা যিহেতু কৰি আছিলে আৰু যিহেতু মেডিকেলত পঢ়া বুলি ক'লে যথেষ্ট খৰচী গোটেই প্ৰক্ৰিয়াটো সেই সময়ত কেনেধৰণে আপোনালোকে আগবাঢ়ি গৈছিলে নে পিতৃয়ে সেইটো সময়ত সহায় কৰিছিলে বা মাতৃয়ে মাৰ স্কুল টিচাৰ আছিলে তেতিয়া আৰু আমি দুটাই স্কলাৰশ্বিপ পাইছিলোঁ যে নৰ্থ ইষ্ট কাউন্সিলৰ পৰা স্কলাৰশ্বিপ দিছিলে হায়াৰ ছেকেণ্ডেৰীত ভাল ৰিজাল্ট যোনে কৰে নৰ্থ ইষ্ট কাউন্সিলৰ এটা স্কলাৰশ্বিপ পাইছিলোঁ সেই তেনেকৈ আমি পঢ়িলোঁ আৰু এবাৰ PG পাছ পোৱাৰ পিছতো আমি এটা ষ্টাইপেণ্ড পাওঁ গতিকে সেইটো দি চলোঁ
যিহেতু তেখেতৰ শেহতীয়াকৈ আমি যিটো তথ্য আমাৰ হাতত আছে যে তেওঁ শেহতীয়াকৈ 2022 নে 21 চন মানৰ পৰা কোনোবা এখন আশ্ৰমত আছিলে বুলি কৈছিলে সেই বিষয়ে আপোনালোক জ্ঞাত আছিলে নে আৰু কিবা মাটি নে কি সেই আশ্ৰমখনলৈ তেওঁ দানো কৰিছিলে আপোনালোকৰ নাজানো একো নাজানো সেইটো বিষয়ে মই একো নাজানো একো কণ্টেক্ট নাই আমাৰ লগত আপোনালোকৰ এনে যোৰহাটত কোন জেগাত আছিলে ঘৰ এইটো কেন্দুগুৰি এতিয়া তাতে কোনোবা থাকেনে বা সেই ঘৰ সম্পত্তি কি কৰিলে নাজানো এতিয়া এইবিলাকতো মোৰ এইবিলাক আৰু চাই ফুৰা নাই ঘৰ সম্পত্তিৰ কথা আৰু এনেও সেইবিলাক আগৰ পৰাই মন নাছিলে আৰু কোন আছে ময়ো নাজানো এতিয়া মানে আপোনালোকৰ মা আপুনি আৰু একমাত্ৰ বাইদেউ মানে ল'ৰা ছোৱালী দুজনে এতিয়া একেটা ফ্লেটতে থাকোঁ আমি গ্ৰাউণ্ড ফ্ল'ৰত থাকোঁ মা বাইদেউহঁত ফাৰ্ষ্ট ফ্ল'ৰত থাকে মা মোৰ লগতে থাকে আৰু বাইদেউৰ দুজনী ছোৱালী ডাঙৰজনীতো এতিয়া CBSE ক্লাছ 10 দি আছে তাৰপিছত সৰুজনী ক্লাছ 5 মোৰ ছোৱালী ক্লাছ 4ত আছে আৰু ল'ৰাটো এই ক্লাছ 1 পাব মই আৰু সুধিছোঁ এটা কথা আচলতে সুধিব নালাগে কিছুমান ব্যক্তিগত আপোনাৰ কথা আমি সেইখিনিলৈ নাযাওঁ কিন্তু এটা কথা মই সুধিব লাগিব এই মুহূৰ্তত যে যিহেতু আপোনালোক দুজন আছিলে বা আৰু আপুনি আছিলে আৰু একমাত্ৰ মা আছেই মা যিহেতু আপুনি কৈছে দুবাৰকৈ ষ্ট্ৰক হৈ গৈছে তেওঁ স্বাস্থ্য ভালে থাকক আৰু শেহতীয়াকৈ যিটো অবাঞ্ছিত পৰিৱেশৰ সৃষ্টি হ'ল আপুনি একমাত্ৰ পুত্ৰ হিচাপে আপুনি নিশ্চয় সেই কৰ্মখিনি তেখেতৰ কৰিবলৈ আগবাঢ়িছে হয় কৰ্মখিনি আজি ৰাতিপুৱাই মই তিলনি কৰিলোঁ শুক্লেশ্বৰ গৈ পেলাই আৰু আগত যিখিনি শ্ৰাদ্ধ যি আছে সেইখিনি ব্ৰততে আছোঁ আমি চবেই ব্ৰতত আছোঁ মাও ব্ৰততে আছে ইনফেক্ট মাও এতিয়া ব্ৰততে আছে চাব গ'লে তেখেতৰ দৰকাৰ নাছিলে ব্ৰত কৰি কিন্তু তথাপিও তেখেতে নিয়মটো পালন কৰি পেলাই মাও এতিয়া ব্ৰততে আছে সেই স্বাস্থ্যই মানে এনেকুৱা নহয় যে আৰু একে ব্ৰতত পূৰা থাকিব পাৰে তথাপিও তেখেতে কৈছে বোলে মই পাৰিম এইকেইদিন মই কৰি দিম দে ব্ৰত গতিকে আছোঁ আমি চবেই নিয়মবিলাক পালন কৰি আছোঁ বাইদেউ কৰিছে কিন্তু এটা কথা আচলতে মই এনেকুৱা ধৰণৰ আচলতে বাতৰিবিলাক আমাৰো কৰিবলৈ মন নাযায় কাৰণ এটা কেনেধৰণৰ অবাঞ্ছিত পৰিৱেশ অসমৰ দৰ্শকে দেখিছে হয়তো আমাক গালিও পাৰিব পাৰে যে তহঁতৰ আৰু কৰিবলগীয়া একো নাথাকিল নেকি কাৰণ আমাৰ সাংবাদিকক গালি পাৰিবলৈ সকলোৱে চায়ে থাকে কিন্তু এই এনেধৰণৰ যিবিলাক পৰিৱেশ সেই পৰিৱেশবিলাক আচলতে সকলোৱে জানিব লাগে কাৰণ এটা ভাইৰেল হৈছিলে এটা ফোন কল আৰু সেই ফোন কলটোৰ পিছতে ইটো পক্ষই সিটো পক্ষক বা বিভিন্ন যিসকল নেটিজেন আছিলে সকলোৱে কিন্তু উবুৰি খাই পৰা পৰিলক্ষিত হৈছে এই যিখিনি সময় আছিলে মই আপোনাক সুধিছোঁ তাৰপিছত আপোনালোকৰ অন্যান্য যিসকল আত্মীয় আছিলে সেই আত্মীয়সকলে আপোনালোকৰ লগত যোগাযোগ কৰে যে দেউতাই এনেকুৱা কৰে বা দেউতা গৈ পেলাই এখন আশ্ৰমত এতিয়া থাকিবলগীয়া হৈছে তেনেকুৱা ধৰণৰ কিবা নাই কোনো একো খবৰ দিয়া নাই ইনফেক্ট আমাৰ আত্মীয় তেনেকুৱা আছে কিন্তু একো কণ্টেক্ট নাই আগৰ পৰাই কণ্টেক্ট নাই তেনেকুৱা মাৰ ফালৰ পৰাতো কোনো নাই তেনেকৈ মা শিৱসাগৰ হয় মাৰ এতিয়া নাই কোনো আৰু দেউতাৰ ফালতো নাই আছে যদিও কণ্টেক্ট নকৰে আৰু আগৰ পৰাই কণ্টেক্ট নকৰে এতিয়া বুলি নহয় আৰু 2006 তাৰ আগৰ পৰাই কণ্টেক্ট নকৰে এতিয়া যিহেতু তেখেত নাই আপুনি যিখিনি পুত্ৰ হিচাপে কৰিব লাগে সেই কামখিনি আপুনি কৰিবলৈ আগবাঢ়িছে নিজৰ সেই জন্মৰ যিটো ভেটি আছেনে নাছে সেইটো মই নাজানো বা সেইটো আপোনালোকে জানিব কিন্তু সেই ভেটিটোলৈ আকৌ এবাৰ ঘূৰি যোৱাৰ মন আছেনে মোৰ মন নাই মোৰ আগৰ পৰাই নাই ইনফেক্ট আগৰ পৰা সৰুতে যেতিয়া আছিলোঁ দেউতাৰ লগত তেতিয়াও ইমান অহা যোৱা নাছিলে গতিকে এতিয়া আৰু গৈ পেলাই কৰিম কি তাত গৈ পেলাই কৰিম কি যদি কোনোবাই আহে আহিব পাৰে চিনাকি মানুহ আমাৰ দৰজাটো সদায় খোলাই আছে এয়া আছিল ডক্টৰ অনলজ্যোতি বৰদলৈ আৰু যিটো ভাইৰেল কল সেই ভাইৰেল কলটোত পিতৃয়ে এখেতলৈকে ফোন কৰিছিলে গতিকে এই আমাৰ সৈতে যিহেতু আমি এক্সক্লুচিভলি তেখেতক বহু বুজনি দিয়াৰ পাছত বহু কষ্টৰ পিছত আমি তেখেতৰ সৈতে অকণমান হ'লেও তেখেতৰ মনৰ কথাখিনি ল'বলৈ চেষ্টা কৰিলোঁ প্ৰকৃততে কি হৈছিলে বা কেনেধৰণৰ এই গোটেই পৰিৱেশটোৰ সৃষ্টি হৈছিল গতিকে এতিয়া ৰাইজে বিচাৰ কৰক NP